শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ চলিত বৰ্ষৰ অন্তিম কাৰ্যনিৰ্বাহক আৰু ভোজনালয় গৃহৰ লাইখুটা স্থাপন। বঙাইগাঁও সমষ্টিৰ বিধায়িকা দীপ্তিময়ী চৌধুৰীয়াই 6,50,000 টকা প্ৰদান কৰে। অহা 16, 17 আৰু 18 জানুৱাৰীত সৃজনগাম আঞ্চলিকৰ আতিথ্যত অনুষ্ঠিত হ'বলগীয়া জিলা অধিৱেশনৰ আমন্ত্ৰণ শৰাই প্ৰদান। উত্তৰ পূৰ্বাঞ্চলৰ সাহিত্য, সংস্কৃতি, শিক্ষা আদিকে ধৰি অন্যতম ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ জিলা নামঘৰৰ কাৰ্যালয়ত এক ভোজনালয় গৃহৰ লাইখুটা তথা আধাৰশিলা স্থাপন কৰে বঙাইগাঁও নগৰ প্ৰাথমিক শাখাৰ সংগী আৰু দাতা সুন্দৰ দাস এগৰাকীয়ে। মূলতঃ আজি বঙাইগাঁও জিলা শাখাৰ চলিত বৰ্ষৰ শেষৰটো কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছে আৰু ইয়াৰ লগতে সংগতি ৰাখি উক্ত ভোজনালয় গৃহৰ আধাৰশিলা স্থাপনত জিলা সভাপতি, সম্পাদক, শৰণ সদস্য, কেন্দ্ৰীয় সদস্য তথা মূলৰ সদস্যকে ধৰি কেইবাজনো আমন্ত্ৰিত অতিথি, বাপ বান্ধৱ আৰু আইসকলে সহযোগ কৰি আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছতেই জিলা সভাপতি অনিল চন্দ্ৰ ৰায় বাপৰ সঞ্চালনাত অনুষ্ঠিত হোৱা জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক নমল শৰণীয়া বাপে আৰু পৰৱৰ্তী সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে জিলা সম্পাদক বাপজনাই। উক্ত প্ৰতিবেদনৰ ওপৰত মূলৰ সদস্য অজিত চৰকাৰ বাপ, অভয়াপুৰী আঞ্চলিক সম্পাদক মানিক চন্দ্ৰ দাস বাপ, কেন্দ্ৰীয় সেৱা বাহিনীৰ সদস্য কুঞ্জ ৰায় বাপ, শৰণ সদস্য ভৱেশ্বৰ ৰায় বাপ, প্ৰাক্তন প্ৰচাৰ সম্পাদক তথা জিলা সদস্য প্ৰফুল্ল দাস বাপ আদিয়ে পৰামৰ্শমূলক আলোকপাত কৰি একোটাকৈ সাৰুৱা ভাষণ প্ৰদান কৰে। ইফালে উক্ত সভাতে সৃজনগাম আঞ্চলিক শাখাৰ আতিথ্যত অনুষ্ঠিত হ'বলগীয়া আগন্তুক 41 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আমন্ত্ৰণ শৰাই আগবঢ়াই আদৰণি সমিতিয়ে। আনহাতে উক্ত সভাৰ মাজতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অতিকে অনুগামী তথা শুভাকাংক্ষী বঙাইগাঁও সমষ্টিৰ বিধায়িকা দীপ্তিমণি চৌধুৰীয়াই উপস্থিত হৈ কেতবোৰ উন্নয়নমূলক কাৰ্যত সহযোগিতা আৰু পৰামৰ্শ দিয়ে। তাৰ পাছতেই গুৰুৰ বন্দনাৰে সভাৰ অন্ত পৰে। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অৰুণোদয় অসম। জয় গুৰু শংকৰ সৰ্বগুণা কৰ যা কিৰিনা শিকে উপাম তুহাৰ ঈশ্বৰণ কৰে নহ তগতি বাৰে কুকুৰৰ প্ৰণাম বাৰে কুকুৰ প্ৰণাম। এই পৰম শ্ৰদ্ধা বাপ বান্ধৱ আই মাতৃ সমস্ত, আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ চতুৰ্থ কাৰ্যনিৰ্বাহক সভা আমাৰ বঙাইগাঁও জিলা শাখাৰ পবিত্ৰ নামঘৰ প্ৰাংগণত অনুষ্ঠিত হৈছে। ইয়াতে আমাৰ বঙাইগাঁও জিলা শাখাৰ 33খন প্ৰাথমিকৰ সমস্ত প্ৰতিনিধি বাপ আই সমস্ত ইয়াতে উপস্থিত আছিলে আৰু উপসমিতিৰ সমস্ত বাপ আই উপস্থিত আছিলে আৰু এই উপস্থিত বাপ আইসকলৰ উপস্থিতিত আমাৰ 25 বৰ্ষৰ যি বাৰ্ষিক প্ৰতিবেদন আমাৰ সম্পাদক বাপে দাখিল কৰিছে আৰু আমাৰ যি প্ৰধান তিনিটা কাৰ্যসূচী তাৰমানে আমাৰ উৎসৱ পালন কৰা হৈছিল। প্ৰথমতে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম উৎসৱ মহাভাগী অভয়াপুৰী আঞ্চলিক শাখাৰ আতিথ্যত পতা হৈছিলে আৰু তাৰ হিচাপ ইয়াতে দাখিল কৰা হৈছে মানে আদৰণি সমিতিৰ সম্পাদক বাপজনাই। আৰু এই নামঘৰৰ প্ৰাংগণতে যোৱা 15 জুলাইৰ পৰা 21 জুলাইলৈকে শংকৰী সংগীত কৰ্মশালা ইয়াতে অনুষ্ঠিত হৈছিল 7 দিনীয়া কাৰ্যসূচীৰে, আৰু সেই 7 দিনীয়া কাৰ্যসূচীৰ যি হিচাপ এই হিচাপখিনি ইয়াতে দাখিল কৰা হৈছে। আৰু যোৱা অক্টোবৰ মাহত আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম উৎসৱভাগী মহা উৎসৱভাগী বঙাইগাঁও জিলা শাখাৰ উদ্যোগত বঙাইগাঁও বঙাইগাঁও আঞ্চলিকৰ আতিথ্যত আৰু জ্যোতিনগৰ প্ৰাথমিকৰ সহযোগত জ্যোতিনগৰ প্ৰাথমিক নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছিল আৰু তাৰেই আদৰণি সমিতিৰ সম্পাদকে আজি ইয়াতে হিচাপ দাখিল কৰিছে। মুঠতে আজি ইমানখিনিয়ে কাৰ্যসূচীৰে আছিলে। অন্য আন ক্ষেত্ৰত আৰু এটা গুৰুত্বপূৰ্ণ আজি আচলতে দিন আছিলে আমাৰ কাৰণে। এই 41
বছৰে আমাৰ জিলাৰ নামঘৰত আমাৰ ৰন্ধনশালা এতিয়ালৈকে হৈ উঠা নাছিলে। আজি এগৰাকী আইয়ে আমাৰ নতুন এখন প্ৰাথমিক বঙাইগাঁও নগৰ প্ৰাথমিকৰ সংগী শ্ৰীযুতা সুন্দৰ দাস আইগৰাকীয়ে আজি তেখেতৰ অনুদান কাৰণে প্ৰতিশ্ৰুতি দি তেখেতে যিটো অনুদান দিছে তাৰ দ্বাৰাই আজি ভকতসকলৰ দ্বাৰা ইয়াতে এই ৰন্ধনশালাৰ লাই খুঁটা স্থাপন কৰা হৈছে। সেইটো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ কথা আৰু সৌভাগ্যৰ কথা, আৰু তাৰ বাবে তেখেতক আমি বঙাইগাঁও জিলা শাখাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰি প্ৰভু ভগৱন্তৰ ওচৰত আমি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। এইখিনিয়ে আজি আমাৰ কাৰ্যসূচী আছিলে জিলা নামঘৰ প্ৰাংগণত। কৃষ্ণ কৃষ্ণ। মানে এটা পবিত্ৰ স্থান য'ত ধৰ্ম আলোচনা কৰা হয়, মানুহৰ মন পবিত্ৰ হয়। গতিকে ইয়াত আহিতো সঁচাকৈয়ে খুব ভাল লাগিল, মনটো পবিত্ৰ পবিত্ৰ লাগিল। আৰু মই বিধায়ক পুঁজিৰ পৰা ইয়াতে 6.5 লাখ দিলোঁ নহয়, 6.5 লাখ টকা মই বিধায়ক পুঁজিৰ পৰা মই দিয়া হৈছে ইয়াতে। আধৰুৱা কামখিনি যে সমাপ্ত কৰিলে আৰু যিখিনি অলপ কাম আছে সেইখিনি যাতে সম্পূৰ্ণকৈ উঠে তাকে আশা কৰিছোঁ। আৰু ভৱিষ্যত দিনত এইখিনি ৰাইজে আমাৰ যিসকল আমাৰ শংকৰ সংঘৰ লগত জড়িত হৈ আছে ব্যক্তি, তেওঁলোকে যাতে এনেকৈ নাম ধৰ্মৰ জৰিয়তে ৰাইজৰ মংগল সাধন কৰে। ভগৱান শ্ৰীকৃষ্ণৰ আমি ইয়াত হেৰি কৰা হয়, আলোচনা হয়, নাম গান কৰা হয়, বিভিন্ন ধৰণৰ যি অনুষ্ঠানবিলাক হয়, এইবিলাক সঁচাকৈ ক'বলৈ গ'লে অতি শলাগিবলগীয়া। আৰু আমি নাম ধৰ্মৰ প্ৰচাৰটো সদায় কৰিবই লাগিব। আমাৰ অসমত মহাপুৰুষ শ্ৰী গুৰুজনা শংকৰদেৱে যি তেওঁ নাম ধৰ্ম দি গৈছে আমাক, তাকে লৈ আমি গোটেই ভাৰতত পৰিচয় দিব পাৰোঁ। আৰু অহা দিনত যাতে এইখন নামঘৰে অধিক বেছি ভাল হয়, ৰাইজক সদায় ভালে কুশলে ৰাখাৰ পথ দেখুৱাই, তাকে মই আশা কৰিছোঁ।